Hello friends, আপোনালোকক আমাৰ এই টেষ্ট সাপোৰ্ট নবীন হাজদা ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো। ফ্ৰেণ্ডছ, আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখাম যদিহে আপোনালোকে বাগিচাত কাম কৰে বা অন্যান্য যিকোনো ক্ষেত্ৰত যদি আপোনালোকে কাম কৰে আৰু আপোনালোকৰ বেতনৰ পৰা মাহিলি যদি পিএফৰ ধন কৰ্তন কৰা হয় তেতিয়াহলে এই ভিডিঅ'টো আপোনালোকৰ কাৰণে। আজি এই ভিডিঅ'টোৰ পৰা আপোনালোকে গম পাব কেনেকৈ আপোনালোকে যে মাহে মাহে পিএফত অৰ্থাৎ ভৱিষ্যত নিধিত আপোনালোকে যি ধন জমা কৰি আছে সেই ধন আজি পৰ্যন্ত কিমান টকা জমা হৈছে এই গোটেইখিনি জমা ধন আপোনালোকে আপোনাৰ মোবাইলতে চাব পাৰিব, ষ্টেটমেন্ট ডাউনলোড কৰিব পাৰিব গোটেইখিনি। আৰু পিএফৰ পৰা যদি আপোনালোকে ভৱিষ্যত নিধিৰ পৰা যদি আপোনালোকে ঋণ লৈছে তাকো আপোনালোকে ইয়াৰ পৰাই চাই থাকিব পাৰে। এই এপছটো কি গোটেইখিনি ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে ডিটেইলছ সৈতে মই আপোনালোকক বুজাম। সো ভিডিঅ'টো আৰম্ভণিৰ পৰা আপোনালোকে শেষলৈকে চাব। পোনপ্ৰথমতে বিশেষ এটা ৱেবছাইটত যাব লাগিব আৰু আপোনালোকক কি কৰিব লাগিব, যেটো বৰ্তমানৰ আপোনাৰ লগত মোবাইল নাম্বাৰ আছে হেতু লিংক লগাব লাগিব। লিংক লগোৱাৰ পিছত আপোনালোকে এই যেটো এপছ আছে এই এপছটোক আপোনালোকে আপোনাৰ নিজৰ মোবাইলত ইনষ্টল কৰি ল'ব। তাৰ পৰা আপোনালোকে গোটেইখিনি চাব পাৰিব। তো দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰো বলক। আৰু যিসকলে মোৰ এই চেনেলটোলৈ প্ৰথমবাৰ আহিছে তেওঁলোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি সাইডত থকা বেল আইকনটো প্ৰেছ কৰি দিব আৰু বেছি দীঘলীয়া নকৰি ভিডিঅ'টো আৰম্ভ কৰো। পোনপ্ৰথমতে আপোনাৰ মোবাইল নাম্বাৰটো আপোনাৰ পিএফ নাম্বাৰ লগত অৰ্থাৎ ভৱিষ্যত নিধিৰ যি আইডি থাকে সেই আইডিৰ লগত আপোনাৰ মোবাইল নাম্বাৰটো লিংক কৰিবৰ কাৰণে বিশেষ এটা ৱেবছাইটত আপোনালোকে যাব লাগিব। তাৰ কাৰণে ক্ৰোম ব্ৰাউজাৰত আহিব আৰু সাৰ্চ কৰিব আসাম প্ৰভিডেণ্ট ফাণ্ড বুলি। জাস্ট এনেকুৱাকৈ আপোনালোকে সাৰ্চ কৰি দিব। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে ইয়াতে আসাম প্ৰভিডেণ্ট ফাণ্ড বুলি। ইয়াতে আপোনালোকে ক্লিক কৰি দিব। ঠিক আছে, মই ক্লিক কৰি দিলো। ক্লিক কৰাৰ লগে লগে আপোনাৰ ওচৰত এনেকুৱাকৈ এখন ড্যাশবোৰ্ড খোলা খাব য'ত আসাম টি এমপ্লয়মেন্ট প্ৰভিডেণ্ট ফাণ্ড অৰ্গানাইজেশ্যন এনেকুৱাকৈ যেটো অফিচিয়েল পেজ আহিব এই পেজটোতে আপোনালোকে ক্লিক কৰিব। ঠিক আছে, ক্লিক কৰাৰ লগে লগে আপোনাৰ যেটো অফিচিয়েল পেজ আছে এটো খোল খাব। ইয়াতে আপোনালোকে এটা কথা মন কৰিব, আপোনালোকে এই যে মোবাইল নাম্বাৰ লিংক কৰিব, লিংক কৰাৰ পিছত আপোনালোকে কি কি সুবিধা লাভ কৰিব গোটেইখিনি এই নটিফিকেশনত দিয়া আছে। ঠিক আছে, আপোনালোকক মই এটা এটা দেখুৱাই আছো। ইয়াতে ফ্ৰেণ্ডছ আপোনালোকে দেখি পাইছে ৰেজিষ্টাৰ ইউৰ মোবাইল নাম্বাৰ এট www.atepfo.in এনেকুৱাকৈ ৱেবছাইটত গৈ আপোনালোকে ইয়াত লিংক লগাব পাৰিব বুলি কৈছে, যেহেতুকে মই আপোনালোকক দেখুৱাই আছো। প্ৰথমতে আপোনালোকে এইটো যদি লিংক লগায় তাৰ পাছত আপোনালোকে কি কি কৰিব পাৰিব, নন ইউৰ আপ টু ডেট প্ৰভিডেণ্ট ফাণ্ড বেলেন্স থড ইনিটি। ঠিক আছে, আপোনালোকৰ যি বেলেন্সৰ আপ টু ডেট বিলাক আপোনালোকে এইটো এপৰ জৰিয়তে পাই থাকিব। ঠিক আছে, দ্বিতীয়তে কোৱা হৈছে গেট ইউৰ ই পাছবুক, যে আপোনালোকৰ যেটো ভৱিষ্যত নিধিৰ ধন ইয়াৰ ই পাছবুক হিচাপে আপোনালোকে চাই থাকিব পাৰিব। তাৰ পাছত আপোনালোকে 3 নম্বৰত কোৱা হৈছে ইউ কেন ডাউনলোড ইউৰ ইণ্ডিভিজুৱেল ৰিচিপ্ট ফ্ৰম ইনিটি বুলি কোৱা হৈছে, যে আপোনালোকে ইয়াৰ ষ্টেটমেন্টও যেহেতুকে মই আপোনালোকক জনালো যে ষ্টেটমেন্টও ডাউনলোড কৰি ল'ব পাৰিব। তাৰ পাছত কোৱা হৈছে গেট ইউৰ প্ৰভিডেণ্ট ফাণ্ড ৰিলেটেড ক্লেইম ষ্টেটাছ অন ফিউ ষ্টেপ, যে আপোনালোকে যদি ক্লেইম কৰে বা অন্যান্য যিকোনো ৰিলেটেড যদি ইয়াৰ লগত আপোনালোকে কাম কৰে তেতিয়াহলে আপোনাৰ 2-3টা ষ্টেপতে আপোনালোকে আপোনাৰ মোবাইলৰ পৰা কৰিব পাৰিব বুলি কোৱা হৈছে। ঠিক আছে ফ্ৰেণ্ডছ, এইটো মোবাইল নাম্বাৰ লিংক কৰিবৰ কাৰণে আপোনালোকক এনেকুৱাকৈ স্ক্ৰল হৈ তললৈ যাব লাগিব। তাৰ পাছত আপোনালোকে দেখিবলৈ পাব ইয়াতে কেইবাটাও অপচন আছে ড্যাশবোৰ্ড, তাৰ পাছত ৰেজিষ্টাৰ ইউৰ মোবাইল নাম্বাৰ ইয়াতে দেখিবলৈ পাইছে ৰেজিষ্টাৰ ইউৰ মোবাইল নাম্বাৰ। ইয়াতে কি কৰিব লাগিব, আপোনাৰ মোবাইল নাম্বাৰটো এন্টাৰ কৰিব লাগিব। ঠিক আছে, মই দেখুৱাই আছো আপোনাক। ৰেজিষ্টাৰ ইউৰ মোবাইল নাম্বাৰ লিংকটোত ক্লিক কৰাৰ লগে লগে আপোনালোকে এইটো পেজলৈ আহি যাব। ইয়াত কোৱা হৈছে গাৰ্ডেন কোড আপোনালোকে যদি বাগিচাত কাম কৰি আছে তেতিয়া আপোনালোকে অফিচত গৈ ইয়াৰ কোডটো লৈ ল'ব পাৰে আৰু পিএফ নাম্বাৰ হয়তো আপোনালোকৰ পে স্লিপত থাকিব পাৰে। ঠিক আছে, তাৰ পাছত আপোনালোকক মোবাইল নাম্বাৰ দৰকাৰ হ'ব। ইয়াত মোবাইল নাম্বাৰ, ইয়াত পিএফ নাম্বাৰ এণ্ড গাৰ্ডেন কোডটো ইয়াত দৰকাৰ হ'ব। ঠিক আছে, আৰু এই নেম অফ দ্য পিএফ মেম্বাৰ বুলি কৈছে, এই নামটো আপোনালোকে পিএফ নাম্বাৰ মৰাৰ লগে লগে আপোনাৰ নামটো অট'মেটিক আহি যাব। ঠিক আছে, তাৰ পাছত আপোনালোকে কি কৰিব, ৰিকুৱেষ্ট অ'টিপি অপশ্যনত ক্লিক কৰিব। ঠিক আছে, ৰিকুৱেষ্ট অ'টিপি ক্লিক কৰিলে আৰু যিটো মোবাইল নাম্বাৰ আপোনালোকে ইয়াত দিছিলে সেইটোত 4টা সংখ্যাৰ অ'টিপি যাব আৰু এই অ'টিপি ইয়াত এণ্টাৰ কৰিব লাগিব। অ'টিপি এণ্টাৰ হৈ যোৱাৰ পিছত 8 আৰু 1 যোগ কৰি কিমান হ'ব সেইটো আপোনালোকে ইয়াত বহুৱাই দিব, 9 হ'ব। ঠিক আছে, এনেকুৱাকৈ বহুৱাই তাৰ পাছত শেষত আপোনালোকে এই চেক বক্সটো টিক লগাই দিব। টিক লগোৱাৰ পাছত ৰেজিষ্টাৰ অপশ্যনত ক্লিক কৰি দিব। ঠিক আছে, তাৰ পাছত আপোনাৰ মোবাইলত এটা SMS সোমাই যাব যে আপোনাৰ মোবাইল নাম্বাৰটো লিংক হৈ গ'ল এইটো পিএফ নাম্বাৰৰ লগত বুলিব। ঠিক আছে, এনেকুৱাকৈ আপোনালোকৰ গাৰ্ডেন কোড মই ইয়াত এণ্টাৰ কৰি দিলোঁ, পিএফ নাম্বাৰ এণ্টাৰ কৰি দিলোঁ, নেম অট'মেটিক আহি গ'ল আৰু মোবাইল নাম্বাৰ এণ্টাৰ কৰি দিলোঁ। ঠিক আছে, এনেকুৱাকৈ এণ্টাৰ হৈ যোৱাৰ পিছতে আপোনালোকে ৰিকুৱেষ্ট অ'টিপি বটামত ক্লিক কৰি দিব। ৰিকুৱেষ্ট অ'টিপি বটামত ক্লিক কৰাৰ লগে লগে ইয়াত দেখিছে আপোনালোকে অ'টিপি এণ্টাৰ কৰিব লাগিব। অ'টিপি এণ্টাৰ বুলি কোৱা হৈছে, ইয়াত অ'টিপি এণ্টাৰ কৰি দিব। ঠিক আছে,
OTP এণ্টাৰ হৈ যোৱাৰ পিছতে 8 আৰু 9 কিমান হ'ব এইটো প্লাছ কৰি বহুৱাই দিব তাৰ পাছত চেক মাৰ্ক লগাই দিব ঠিক আছে চেক মাৰ্ক লগোৱাৰ পিছত আপোনালোকে ৰেজিষ্টাৰ অপচনত ক্লিক কৰি দিব ৰেজিষ্টাৰ অপচন ক্লিক কৰাৰ লগে লগে ইয়াতে আপোনালোকে দেখিবলৈ পাব যে সাকসেস your মোবাইল নাম্বাৰ has been successfully updated বুলি কোৱা হৈছে যে আপোনাৰ মোবাইল নাম্বাৰটো PF নাম্বাৰ লগত লিংক হৈ গ'ল ঠিক আছে ইয়াৰ পৰা আপোনালোকে বুজি পালে যে মোবাইল নাম্বাৰটো কেনেকৈ লিংক কৰিব ঠিক আছে এতিয়া কোনটো এপৰ জৰিয়তে আপোনালোকে আপোনাৰ যিবিলাক PF পইচা জমা হৈছে গোটেইখিনি ডিটেইলছৰ সৈতে চাব পাৰিব হেতু এতিয়া দেখুৱাইছো ঠিক আছে মোবাইল নাম্বাৰ লিংক হোৱাৰ পিছত আপোনাৰ ওচৰত এনেকুৱাকৈ প্ৰায় SMS এটা আহি যাব দেখিবলৈ পাইছে ইয়াতে SMS এটা আহিছে এনেকুৱাকৈ SMS আহিব ঠিক আছে ইয়াৰ পিছত এপছটো ইনষ্টল কৰিবৰ কাৰণে আপোনালোকক কি কৰিব লাগিব প্লে ষ্টৰত যাব লাগিব প্লে ষ্টৰত গৈ আপোনালোকে নিধি বুলি এটা এপছ পাব ঠিক আছে ইয়াতে আপোনালোকে দেখিবলৈ পাইছে নিধি ATEPFO বুলি এনেকুৱাকৈ পাব ঠিক আছে নিধি বুলি এইটোকে আপোনালোকে ইনষ্টল কৰি ল'ব ঠিক আছে নিধি এপছটো ইনষ্টল হোৱাৰ পিছতে আপোনালোকে ইয়াতে ওপেন অপচন দেখিবলৈ পাইছে ওপেন অপচনটো ক্লিক কৰি দিব তাৰ পাছত এই এপছটো ইনষ্টল হৈ যাব ঠিক আছে ইনষ্টল হৈ গ'ল তাৰ পাছত কি কৰিব ইয়াত আপোনালোকে যেটো মোবাইল নাম্বাৰ দি লিংক কৰিছিলে হেতু মোবাইল নাম্বাৰ লিংক কৰিব আৰু নেক্সট মাৰিব ঠিক আছে এন্টাৰ হোৱাৰ পিছতে নেক্সট অপচনত ক্লিক কৰিব তাৰ পাছত ওয়েট কৰিবলৈ কোৱা হ'ব আৰু OTP এটা আহি যাব OTP আপোনালোকে ইয়াত ক্লিক কৰি দিব 22132 এনেকুৱাকৈ OTP এন্টাৰ কৰি দিব ঠিক আছে OTP আহি গ'ল OTP আহি যোৱাৰ পিছত আপোনালোকে এই লগইন অপচনত ক্লিক কৰি দিব লগইন অপচনত ক্লিক কৰি দিব ঠিক আছে লগইন অপচনত ক্লিক কৰাৰ লগে লগে আপোনাৰ যেটো ড্যাশবোৰ্ড সম্পূৰ্ণৰূপে খোলা খাব ঠিক আছে ইয়াত গুটেইখিনি আপোনাৰ নাম আহি গৈছে মোবাইল নাম্বাৰ আহি গৈছে গাৰ্ডেন কোড আহি গৈছে PF নাম্বাৰ আহি গৈছে ঠিক আছে তাৰ পাছত আপোনালোকে পাছবুক যদি ডাউনলোড কৰে তেতিয়া হলে ইয়াৰ পৰাই আপোনালোকে পাছবুক ডাউনলোড কৰিব পাৰিব ক্লেম ষ্টেটাস ইয়াৰ পৰা চাব পাৰিব ইন্ডিভিজুৱেল ৰিসিপ্ট আপোনালোকে ইয়াৰ পৰাই উলিয়াই ল'ব পাৰিব ঠিক আছে তাৰ পাছত ভিউ PF বেলেন্স বুলি কোৱা হৈছে ইয়াতে ক্লিক কৰি আপোনাৰ বেলেন্স আপোনালোকে চাব পাৰিব ঠিক আছে ইয়াতে দেখা পাইছে আপোনালোকে your PF balance is ইমান বুলি কোৱা হৈছে ঠিক আছে फ्रेंड्स ইয়ালৈকে আপোনালোকে বুজি পালে আশা কৰিছো আজি ভিডিওটোৰ পৰা আপোনালোকে উপকৃত হৈছে এতিয়াৰে পৰা আপোনালোকে কোনো অফিচলৈ নগৈ আপোনালোকে PF পইচা কিমান জমা হৈছে গোটেইখিনি ইয়াৰ পৰাই চাব পাৰিব ইয়াৰ ওপৰত মই ডিটেইলছত আকৌ ভিডিও বনাম যদিহে আপোনালোকক কমেন্ট পাম যদি ডিটেইলছ ভিডিও আপোনালোকে বিচাৰে তেতিয়াহলে মোৰ ভিডিওৰ তলত কমেন্ট কৰক সো फ्रेंड्स আজিৰ মোৰ ভিডিওটো ইমানেই আশা ৰাখিছো ভাল লাগিল আৰু যি সকলে মোৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেওঁলোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি সাইডত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব